Hello dear aspirants and welcome to the official channel for 24/7 Northeast. So I'm John 24/7 Northeast official platform like with me Shubham sir, your English faculty here on this platform. ইতিমধ্যে হাত আৰু মুখৰ অৱস্থাত হি গম পাইছে this is the class right after Holi. So বুলক আজিৰ সেশনটো স্টার্ট কৰো আমাৰ মাজতে হোলিৰ এবাৰ টাইমিংটো ভাল হ'ল উইকেণ্ডতে পৰিছে সো আমাৰ ক্লাसेस তেনেকুৱা একো মিস হোৱা নাই সানডেতে পৰি গৈছিলে হোলিটো সো সানডে এনেও ক্লাसेस নাথাকে সো no classes have been missed. Exam to homukhot ase Assam Police Exam ase homukhot APDCL exam ase homukhot DME porikha ase homukhot so ei gutei geta important porikhar babe amar ji prostuti tare babe azir ei class to start korisu ingrazir otikoi gurutopurno questions ketaman aji sam as per usual amar regular juntu hondhiar class thake hetur dore azir ei class tut kebatao grammar vocabulary MCQs ami sabole goi asu so blog session to start korisu starting ot ebar koi disu ara 24/7 app to link to a video tutorial description box ot provide kora ase apnaloke link to click kori এই এপটো ডাউনলোড কৰি ইনষ্টল কৰিব পাৰিব যদি ইতিমধ্যে আপোনালোকৰ তাত এই এপটো নাই আৰু আপোনালোকে এই এপটোৰ জৰিয়তে আমাৰ সকলো ফ্ৰী ষ্টাডি মেটেৰিয়েল ৰিসোৰ্সেস এভেইল কৰিব পাৰিব লগতে এই কোৰ্সটোৰ আমাৰ এপটোৰ মাধ্যমেৰে আমাৰ কোৰ্সেস জয়েন কৰিব পাৰে আৰু মক টেষ্ট আৰু কিতাপো ল'ব পাৰিব এই এপটোৰ জৰিয়তে ই-বুকস আৰু হাৰ্ড কপি বুকস গোটেইখিনি ইয়াতে এভেইলেবল আছে সো বুলক ফাৰ্স্ট কোৱেশ্চনটো চাও প্ৰথম প্ৰশ্নটোত আমাক এটা ফিল ইন দ্য ব্ল্যাঙ্ক প্ৰশ্ন দিছে যত নেকি এটো খুদিছে যে সায়েন্টিস্ট এট দ্য ইউনিভাৰ্সিটি কলেজ লণ্ডন say they have dash water vapor in the atmosphere of K2-18b, an exoplanet twice the size of our own globe. এনেকো এটা বাক্য দিছে আমাক এই বাক্যটোত এতিয়া এটা বস্তু চাও যে যোনটো আমাক ব্ল্যাঙ্ক দি থোৱা আছে তাতে আমি কোনটো ওয়ার্ড বেস্ট ইউজ কৰাটো বেস্ট হ'ব কিছুমান ওয়ার্ডস ইয়াতে আপুনি দেখিব ইনসাইটেড এটো এটা ভার্ব হৈ গল ঠিক আছে ক্রিয়া শব্দ ডিটেক্টেড ক্রিয়া শব্দ কিবা এটা বস্তু ডিটেক্ট কৰা এক্সস্টিভটো কিন্তু ক্রিয়া শব্দ নহয় এটো অ্যাডজেক্টিভ হয় এক্সস্টিভ মানে ইন ডেপথ যদি কিবা এটা কাম কৰিছে এটো এক্সস্টিভ বুলি কয় যে সায়েন্টিস্টস হ্যাভ কন্ডাক্টেড এন এক্সস্টিভ ৰিসাৰ্চ এনেকৈ যদি ক তাৰ মানে সায়েন্টিস্ট কেজনে এটা ইন ডেপথ ডিটেইলড ৰিসাৰ্চ এটা কৰিছে তেতিয়া এক্সস্টিভ কোৱা হয় ৰাইট ইলিউড কৰা মানেও এটা ক্রিয়া শব্দ ইলিউডেড টু সামথিং Sudi koisu, that is also a verb. So now, out of all of these words, kuntu yate muk fit koratu lage. Incited, detected, exhaustive, ne eluded. So, yate koise the scientists have dash water vapor. Ki koribo pare water vapor K2-18b boli juntu exoplanet ase. Exoplanet mane ki solar system or bahirot juntu planet থাকে গ্ৰহ থাকে ঠিক আছে এক্সোপ্ল্যানেট হলিছে আমাৰ সোলাৰ সিস্টেমৰ বাহিৰত থকা কিবা যদি প্ল্যানেট পোৱা যায় হেতু এক্সোপ্ল্যানেট বুলি কয় সো ইয়াতে K2-18b প্ল্যানেট টু এক্সোপ্ল্যানেট টু আমাৰ আৰ্থতকৈ দুগুণ বেছি ডাঙৰ আৰু তাতে সায়েন্টিস্টে কি পোৱা বুলি কৈছে ওয়াটাৰ ভেপৰ পোৱা বুলি কৈছে হে এক্সোপ্ল্যানেটৰ এটমস্ফিয়াৰত সো আমি কোনটো ওয়াৰ্ড লিখো ডিটেক্ট কৰিছে তাৰ মানে ৰাইট এক্সস্টিভ টু এডজেক্টিভ হৈ জানো আমাক লাগে ভার্ব এটা কিবা এক্টিভিটি কৰিছে উই নিড আ ভার্ব ওয়ার্ড হিয়াৰ ঠিক আছে we need a verb in this blank যে আমাক কি কৰা বুলি কৈছে সায়েন্টিস্ট কেটা ডিটেক্ট কৰিছে সো দিস ভার্ব অ্যাডজেক্টিভ টু এনেও নাহে আৰু বাকি কেটা ভার্বস ইয়াতে ফিট নহয় কাৰণ এই মিনিং টু লগত ফিট নহব গ্ৰহ এটা কিবা এটা বস্তু ডিটেক্ট কৰিব পাৰে যে এটো বস্তু ডিটেক্ট কৰিছো আমি এটো বস্তু থকা যেন অনুমান কৰিছো সো ডিটেক্টেড উইল বি আ কারেক্ট ওয়ার্ড রাইট বি নেক্সট ওয়ান Earlier this week, Finance Minister Nirmala Sitharaman listed out a host of factors at play behind the dash slide in sales being experienced by India's auto sector. Earlier this week, Finance Minister Nirmala Sitharaman listed out a host of factors at play behind the dash slide in sales being experienced by India's auto sector. কি লিখিম ইনসাইট এস্টিমড প্রেসিপিটাস নে পেট্রিফাইড কোনটো কারেক্ট হ'ব Insight, esteemed, precipitous, or petrified. Earlier this week, Finance Minister Nirmala Sitharaman listed out a host of factors at play behind the dash slide in sales. Behind the key buli ko. So, slide in sales koise, thik ase? So there is a host of factors কেইবাটাও তাৰ মানে factors আছে কিহৰ বাবে for the fact that ইণ্ডিয়াৰ যোনটো অটোমোবাইল সেক্টৰ হয় অটো সেক্টৰ বুলি যেটা কৈছে অটো সেক্টৰ তাৰ মানে গাড়ী মটৰ যান বাহন সো অটো সেক্টৰটোত কি হৈছে সেলছত এটা স্লাইড দেখা পোৱা গৈছে ঠিক আছে আৰু কি ৰিজনছৰ বাবে এটো হৈছে হেতু তেও ফাইনান্স মিনিষ্টাৰে লিষ্ট আউট কৰিছে স্লাইড ইন সেলছ মানে বেসিক্যালি
সেলস কমিছে গ্ৰাফটো তললৈকে নামিছে সো যদি গ্ৰাফটো তললৈকে নামিছে আমি এইটো সেন্সতে কিবা এটা ওয়াৰ্ড বুজাব লাগিব যে কেনেকুৱা ধৰণৰ স্লাইড ডাউনৱাৰ্ড স্লাইড ৰাইট কাৰণ ডিপ হৈছে there is a dip in sales বুলি কব পাৰো there is a downward slide in sales ঠিক আছে তাৰ মানে ড্ৰপ হৈছে সেলস ড্ৰপ হোৱা বুলি কব পাৰো So now amak ei enekwa dhoroner meaning bujwa eta word lage yate right so we need an adjective slide is a noun here and we need to figure out what kind of slide thik ase so amak ki lage insight buli kole etu eta noun hoy jay kiba eta bostu jeta apuni insight pai ta mane apuni in depth information pai he bostu tur kiba eta dhoroner apunar বিশেষ কিবা এটা হেতু বস্তুৰ বিষয় ইনফৰমেশন আছে ইনসাইট থকা বুলি কয় তেতিয়া আপোনাৰ হেতু বস্তু ঠিক আছে এস্টিমড মানে ৰেসপেক্টেড এটো এটা এডজেক্টিভ এস্টিমড বুলি যেতিয়া কও দ্যাট মিন্স ৰেসপেক্টেড আপোনাৰ এজন মানুহক যদি আপুনি কয় এন এস্টিমড পাৰ্সোনালিটি দ্যাট মিন্স দ্যাট পাৰ্সন ইজ আ that person has a lot of respect in society ঠিক আছে precipitous মানে যেতিয়া আমি এটো বুজাইছো যে something which moves downwards তা মানে precipitous তললে যেতিয়া মুভ হৈছে সো এটো এটা এডজেক্টিভ হৈ যায় আৰু petrified to এটা এডজেক্টিভে হয় কিন্তু এটো তেতিয়া ইউজ কৰা হয় petrified শব্দটো যেতিয়া এজন মানুহ ভয়ত থতমত খাই ৰৈ যায় হেতু petrify হৈ যোৱা বুলি কৈছে মানে person is in shock out of fear ভয় খাই থতমত হৈ গল লৰিব নোৱাৰা হৈ গল থৰ লাগি গল paralyzed in fear তেতিয়া petrified বুলি কয় সো ইয়াতে কোনটো ওয়াৰ্ড কাৰেক্ট হ'ব বুজি পালে চাগে এটা গুটেকিটা যেটা ডিসকাস কৰিছো যে আমি ডাউনৱাৰ্ড স্লোপ বুজাই আছো ডাউনৱাৰ্ড স্লাইড সো প্ৰেচিপিটাছ ওয়াৰ্ডটো ইউজ কৰিব ঠিক আছে আমি বৰষুণক স্টুডেন্টস প্ৰেচিপিটেশন বুলি কওঁ ৰাইট কিয় কওঁ কাৰণ বৰষুণৰ পানী আকাশৰ পৰা তললে নামে তললৈকে নামি মাটিত যেতিয়া পৰে মাটিৰ পৰা আকৌ হি তললে কি হয় পাৰ্কুলেট হৈ যায় মাটিৰ গ্যাপবোৰত সুৰংগবোৰত মাটিৰ কণিকাৰ বালিৰ কণিকাৰ মাজে মাজে হি তলে বৈ যায় গ্ৰাউণ্ড ওৱাটাৰ লেভেল জলৈকে গৈ পায় সো হেতুকো আপুনি বৰষুণকো প্ৰেচিপিটেশন বুলি কয় আৰু মাটিত বৰষুণৰ পানী পৰাৰ পিছত পানী হি তললৈকে যেতিয়া সোমাই যায় হেতুক আমি পাৰ্কুলেশন বুলি কওঁ সো এই ওয়াৰ্ডস কেটা মাইন্ডত ৰাখিব ঠিক আছে প্ৰেচিপিটেশন পাৰ্কুলেশন আৰু হেকাৰণে প্ৰেচিপিটাছ বুলি যেটা কৈছো প্ৰেচিপিটেশনৰ দৰে বৰষুণৰ দৰে তললৈকে নামি অহা সো ডাউনৱাৰ্ডটোৱে বুজাইছে ইয়াত ঠিক আছে Next one, given the transformational effects of digitization, it may seem dash to think through the risks before allowing new technologies to take hold. Given the transformational effects of digitization, it may seem dash to think through the risks before allowing new technologies to take hold. So see, pirate, hawkish, inundated, aru prudent. Egeta amar options, egeta amar bikolpo keita. Thik ase? Given the transformational effects of digitization, it may seem dash to think through the risks before allowing new technologies to take hold. কি লিখিব পাৰি Given the transformational effects of digitization, it may seem dash. কি লিখো It may seem So, technology ইয়াতে এনেকে কৈছে যে ডিজিটাইজেশন যিকোনো এটা বস্তু ডিজিটাইজ হোৱাৰ লগে লগে যেনেকৈ আপুনি এক্সাম্পল ল'ব পাৰে ইলেক্ট্ৰিসিটিৰ বিল আগতে আপুনি অফিসত গৈ পেলাই ইলেক্ট্ৰিসিটি বিলখন পে কৰিব লাগে ৰাইট আজিকালি কি হৈছে ডিজিটাল আপুনি অনলাইন পে কৰি দিব পাৰে ৰাইট আগতে দোকানত গলে ক্যাশে লৈ যায় আপুনি জানে যে ইমানখিনি টকা লগা হ'ব ইমানখিনি বস্তু কিনিব লগা আছে সো মোটামুটি ইমানখিনি পইচা মই লৈ যোৱাটো ভাল আপুনি ক্যাশ লৈ যায় লগত আজিকালি কি আজিকালি আপুনি জানে যে ক্যাশ লগত নাথাকিলেও দোকানত গলে মোস্ট প্ৰবাবলি এটা স্ক্যানাৰ পাম কিউআৰ কৰি মই ডাইৰেক্ট বেংক টু বেংক একাউন্ট ট্ৰান্সফাৰ কৰি দিব পাৰিম সো ডিজিটাইজেশন প্ৰসেসটো হেতু এটা কথাটো কৈছে যে ডিজিটাইজেশন হোৱাৰ লগে লগে কিছু ট্ৰান্সফৰমেশনাল এফেক্টস আহে তাৰমানে বহুতো ধৰণৰ পৰিৱৰ্তন দেখা পোৱা যায় আৰু যেহেতুকে ডিজিটাইজেশন হোৱাৰ লগে লগে বহুতো নতুন নতুন ভিন্ন নতুন ধৰণৰ আমি পৰিৱৰ্তনৰ কিছুমান প্ৰভাৱ দেখা পাও সো হেকাৰণে আমি সাগে এটু কৰাটো ভাল it may probably be prudent right prudent কিয় কাৰণ কেয়াৰফুল হোৱাটো কথা কৈছে prudent মানে to be careful হেতু ওয়াৰ্ডটো এটা বেষ্ট ফিট হ'ব কাৰণ আমি কেয়াৰফুল হোৱাটো ভাল হ'ব যে আমি ৰিস্ক কি হ'ব পাৰে যেহেতুকে ৰিস্কৰ কথা কৈছে ৰিস্কৰ ক্ষেত্ৰত কি হৈ যায় মানুহ সাৱধান হৈ যায় কেয়াৰফুল হৈ যায় হেতুৱে ক'ব খুজিছো ন যে নতুন টেকনলজি এটা আমাৰ জীৱনত কন্ট্ৰোল টু দিয়াৰ আগতে নতুন টেকনলজিক আমি সদায় অলপ কেয়াৰফুল হৈ ভাবি চাব লাগে আগতীয়াকৈ ইমপ্লিমেন্ট কৰাৰ আগতে টেকনলজিটো যে এটো পিছলৈকে এটো কি প্ৰভাৱ দেখাব পৰা যায় কাৰণ বহুতো ধৰণৰ ট্ৰান্সফৰমেশনাল পৰিৱৰ্তনৰ প্ৰভাৱ দেখা পোৱা যায় টেকনলজি এটা নতুন আহিলে সো আমি ইয়াতে ৰিস্কৰ কথা কৈছো যে আমি কম যে ইট উড বি প্ৰুডেন্ট টু থিংক থ্ৰু দ্য ৰিস্কস কেয়াৰফুল হৈ পেলাই ৰিস্কখিনিৰ বিষয়ে আগতীয়াকৈ ভাবি চোৱাটো ভাল হ'ব সো প্ৰুডেন্ট হোৱা মানে টু বি কশিয়াছ ঠিক আছে আমি কশিয়াছ ওয়াৰ্ডটো ইউজ কৰিব পাৰো ইয়াতে প্ৰুডেন্টৰ সিনোনিম আকাৰে কেয়াৰফুল ওয়াৰ্ডটো সিম্পল ওয়াৰ্ড কেয়াৰফুল ইউজ কৰিব পৰা যায় ঠিক আছে সাবধান হোৱা মানে প্ৰুডেন্ট হোৱা মানে ক্লিয়াৰ আগতীয়াকৈ যেতে আপুনি সাবধান হৈ যায় ঠিক আছে D would be the right answer there next number 4
While economic textbooks have long relied on a utility maximization model of economic decision making, Robert J. Shiller and other behavioral economists continue to dash that human behavior is not so simple. While economic textbooks have long relied on a utility maximization model of economic decision making, Robert J. Shiller and other behavioral economists continue to dash that human behavior is not so simple. Ki likho? Continue to barged, continue to bigot, continue to exaggeration, or continue to demonstrate. Kundu correct hobo? Continue to demonstrate midline. Yes, correct. Kyo? Karan etu eta kiba concept koise no juntu demonstrate koribo pare. Etu exaggeration hoy. Exaggeration to eta adjective hoi jabo. Thik ase kiba eta bostu exaggeration hoa mane বা নাউন হিচাপে ইউজ কৰিব পাৰি ঠিক আছে এক্সাজাৰেশনটো আসলে এডজেক্টিভ হিচাপে নৰিব এক্সাজাৰেটেড বুলি কলে এডজেক্টিভ হিচাপে পাৰি ইয়াতে এটো নাউন হৈ যায় এক্সাজাৰেশন বুলি যেটা কও সামথিং হুইচ ইজ এন এক্সাজাৰেশন তাৰ মানে হেতু বস্তু বঢ়াই চঢ়াই কোৱা হৈছে হেতু এজ ইট ইজ ৰিপ্ৰেজেন্ট কৰা হোৱা নাই তাক একটুক দুই কৰি কোৱাৰ নিচিনা হৈছে মানে কথাটো ঠিক আছে সো এটো নাউন হৈ যাব বিগত টু এটা এডজেক্টিভ হয় কিন্তু ইয়াতে আমাক এডজেক্টিভ নালাগে ঠিক আছে আমাক লাগে কন্টিনিউ টু ইয়াতে এটা ভার্ব লাগিব আৰু ভার্বটো তাকো এনেকৈ লাগিব যে আমি টু লিখি পেলাই সদায় ভার্বৰ কি লিখো ফাৰ্স্ট ডিগ্ৰী টু লিখো ঠিক আছে টু লিখি পেলাই ভার্বৰ ফাৰ্স্ট ডিগ্ৰী টু লিখো সো ইয়াতে বিগতটো আমাৰ এডজেক্টিভ হৈ যায় বিগত মানে এনেকুৱা এজন মানুহ যোনে মানুহৰ মাজত ভেদভাৱ কৰে তেখেতক বিগত বুলি কয় ৰেচিজম ৰেচিষ্ট বুলি কয় ন যোনে ৰেচিজম কৰে তেওঁ আপুনি বিগত বুলি কয় আৰু হেনেকুৱা বস্তুবিলাক যোনটো ভিতৰত মানুহৰ মাজত ভেদভাৱ কৰা হয় এটো বিগট্ৰি বুলি কয় ঠিক আছে barged মানে এটো এটা অ্যাকশন হয় এটো এটা ক্ৰিয়া barged in মই যদি এনেকৈ কও somebody barged into the room তাৰ মানে অনুমতি নোহোৱাকৈ সোমাই আহিলে ৰুমটো লৈকে বা এটা জায়গা লৈকে আমি কোপৰ যে পারসন barged in তাৰ মানে তেওঁ অনুমতি দিয়া হোৱা নাছিলে পারমিশন দিয়া হোৱা নাছিলে তেওঁ নিজে ঠেলি হেসি সোমাই আহিছে ঠিক আছে সো barged would be a verb কিন্তু ইয়াতে এই মিনিংটো নবনে ন ইয়াতে একো barged in হোৱা নাই কোনো ইয়াতে কৈছে এই behavioral economics কেছ নাই কিবা এটা কনসেপ্ট এটা আইডিয়া এটা ডেমনস্ট্ৰেট কৰি আহিছে আইডিয়া এটা প্ৰেজেন্ট কৰি আহিছে আগৰ পৰা সো ডেমনস্ট্ৰেট wordটো বেষ্ট ফিট হ'ব ইয়াতে D would be the best answer right next one number 5 even as the International Monetary Fund warns of a synchronized global slowdown the wealth of the very rich continues to grow dash even as the International Monetary Fund warns of a synchronized global slowdown the wealth of the very rich continues to grow dash কি লিখিব কি লিখাটো বেষ্ট হ'ব ইয়াতে Even as the International Monetary Fund warns of a synchronized global slowdown, the wealth of the very rich continues to grow dash placid, unabated, plaintive, আৰু philanthropic কি লিখাটো বেষ্ট হ'ব plaintiff Aryan plaintiff লিখাটো কারেক্ট হ'ব জানো plaintiff কোড আহে plaintiff কোৰ্টত আহে ঠিক আছে plaintiff কোৰ্ট কাছাৰী কেছত আমি plaintiff বুলি কওঁ ঠিক আছে কোনবাই কমপ্লেইন ৰেজ কৰিছে কোৰ্টত বুলে ঠিক আছে তেতিয়া আপুনি কো পাৰে যে plaintiff তেখেত ঠিক আছে then we use the word plaintiff all right so ইয়াতে হেতু মিনিং আহিব না আপুনি বুলে কাৰবাৰ এগেইনষ্টত কেছ দিব লগা হৈছে আৰু তাৰপিছত আপুনি কোৰ্টত হাজিৰ হৈছে যে মই আমুকৰ এগেইনষ্টত এটা কেছ দিছো আপুনি হে কেছটো এজন প্লেইন্টিফ হ'ব তেতিয়া ইউ আৰ দ্য প্লেইন্টিফ যোনে কমপ্লেইনটো আনিছে কোৰ্টলৈকে ঠিক আছে সো ইয়াতে প্লেইন্টিফ wouldn't be the correct word কাৰণ ইয়াতে আমি গ্ৰো হোৱা কথা কৈছো কি গ্ৰো হৈছে wealth of the very rich গ্ৰো হৈছে টু গ্ৰো কেনেকৈ গ্ৰো হৈছে হেতু ক'ব পাৰো গ্ৰো হাউ কেনেকৈ গ্ৰো হৈছে হেতুৰ বিষয়ে কথা পাতিব পাৰো ন সো ইয়াতে ভাৰ্বটোক মই ডেসক্ৰাইব কৰিব পাৰো গ্ৰো হোৱাটো এটা ক্ৰিয়া শব্দ ইটস a verb ঠিক আছে grow is a verb here and I can talk about how is this growth happening so therefore I can describe the growth all right मैं growth to describe करियो पारो केनेকৈ growth होइसे हेतु describe करियो पारो और जदि मैं हेतु describe करू I can use an adverb here ठीक है यहाँ पे मैं एक adverb use कर सकता हूँ ना and if I need to use an adverb think about this which of these words can be used as an adverb placid বুলি ক'লে এটো এটা adjective হৈ যায় placid মানে খুব শান্ত কাম নিৰিবিলি ঠিক আছে শান্ত খিষ্ট বখিষ্ট হেতু placid বুলি বনত ৰাখিব পাৰে আপুনি all right so it's an adjective not an adverb unabated yes this can be used as an adverb unabated মানে কোনবা এটা বস্তু যদি আপুনি ৰখাব নোৱাৰকৈ হি আগবাঢ়িছে এটো unabated grow হোৱা বুলি ক'ব পাৰি ঠিক আছে so yes this would be the correct answer here কাৰণ adverb এটা লাগে আমাক ইয়াতে plaintiff to এটা noun হৈ যায়
কলো ন অলপ আগতে প্লেইনটিভ কাক কোৱা হয় যোনে কেছ এটা আনিছে কোৰ্টলৈকে তেখেতক নাম দিয়া হয় কি বুলি প্লেইনটিভ বুলি সো ইটস আ নাউন নেমিং ৱৰ্ড philanthropic again an adjective মানুহ এজনক যদি মই philanthropic বুলি কওঁ বা এক্টিভিটি এটা যদি philanthropic activity বুলি কওঁ তাৰ মানে charity বিধৰ activity এটা য'ত মানুহৰ সহায় কৰা হৈছে পইচা দি পেলাই পইচা দান কৰি সো philanthropic হলে adjective হৈ যায় we need an adverb so unabated would be the right answer unabated মানে কি কোনো ধৰণৰ স্লো ডাউন নোহোৱাকৈ কোনো ধৰণৰ বাধা বিঘিনি নোপোৱাকৈ গ্ৰো হৈ থাকিলে হি unabated গ্ৰো হোৱা বুলি কয় ঠিক আছে nothing is there to check it or prevent it from happening it is growing unabated clear he was not allowed for the teacher to read in a low voice এই সেন্টেন্সত কিবা ক্ৰুটি আছে নেকি ভুল আছে নেকি অশুদ্ধ হৈ আছে নেকি হেতু চাব দিছে যদি হৈ আছে কোনটো পাৰ্টত এৰৰ আছে চাব দিছে আৰু যদি একো এৰৰ নাই নো এৰৰ বুলি ক'ব দিছে he was not allowed for the teacher to read in a low voice কি লিখিব he was not allowed for the teacher to read in a low voice B beat error আছে yes correct preposition based error itu simple no it's a simple preposition based error preposition to ভুল হৈ আছে কিয় কাৰণ আমি for the teacher কব খুজা নাই টিচাৰ জনৰ বাবে বুলি নহয় টিচাৰ জনে নিজে তাক মানা কৰিছে যে সৰু মাতত পঢ়ি না থাকিবি অলপ ডাঙৰকে পঢ় ঠিক আছে so the teacher said that so not allowed কোনে allow কৰা নাই he was not allowed by the teacher by লিখিব লাগিব for লিখিলে ভুল হ'ব right টিচাৰ জনৰ বাবে বুলি কব খুজা নাই টিচাৰ জনে নিজে তাক মানা কৰিছে ঠিক আছে যে মনে মনে নপঢ়িবি ডাঙৰকে পঢ় সো বি ইজ দ্য কাৰেক্ট আনসাৰ তাতে এৰৰটো হৈছে ফৰ জায়গাত বাই লিখিব লাগিছিল দ্যাট ইজ দ্য কাৰেকশন ঠিক আছে আমাকে এবাৰ কাৰেকশনটো কৰিব দিয়া নাই ষ্টিল মই দেখাই দিছো নেক্সট ওয়ান সলিসিট এই শব্দটোৰ সমাৰ্থক শব্দটো লাগে এই শব্দটোৰ সমাৰ্থক শব্দটো লাগে সিনোনিমটো লাগে ঠিক আছে দ্য ওয়ার্ড ইজ সলিসিট সলিসিট বুলি ক'লে এইকেইটা বিকল্প দিছে যে সমাৰ্থক শব্দ কি হ'ব সলিসিটৰ কমান্ড ৰিকোয়াৰ এগ্ৰি ৰিকুৱেষ্ট what would be the right option there all right solicit yare সমাৰ্থক শব্দ কি হ'ব command require agree request কোনটো বেস্ট synonym হ'ব ইয়াতে what would be the right synonym solicit বুলি যেতিয়া কোৱা হয় তাৰ মানে কি solicit মানে হৈছে যেতিয়া আপোনাক কোনোবাই ৰিকুৱেষ্ট কৰিছে অনুগ্ৰহ কৰিছে হেতুক solicit কৰা বুলি কয় ঠিক আছে সো নাও ৰিকুৱেষ্ট কৰা বুলি যদি কলুৱে অপচনটো তো দিয়া আছে ডি ৰিকুৱেষ্ট সো why should I go for any other word solicit কৰা মানে অনুগ্ৰহ কৰা ৰিকুৱেষ্ট কৰা ঠিক আছে we solicit your gracious presence at this event etc এনেকৈ লিখিব পাৰি ৰিকুৱেষ্ট কৰা অনুগ্ৰহ কৰা solicit কৰা মানে ক্লিয়াৰ নেক্সট ওয়ান imbroglio এটো শব্দৰ সমাৰ্থক শব্দটো কি imbroglio বুলি যদি কও what would be the answer here ইজৰাইল প্যালেষ্টাইন এই গোটেই সিচুৱেশনটো যে চলি আছে পৃথিৱীত এটো এটা কি এটা বহুত জটিল পৰিস্থিতি জটিল হৈ গৈছে পৰিস্থিতিটো ৰাইট আৰু তাতে বহুতো ধৰণৰ কমপ্লিকেশনস কমপ্লেক্সিটিজ আহি পৰিছে হেনেকুৱা সিচুৱেশনটা আমি ক'ব পাৰো যে ইটস এন imbroglio ঠিক আছে দা imbroglio in Israel or the imbroglio in Palestine ঠিক আছে এনেকৈ যদি কথা মানে কি বুজালো imbroglio কৈ পেলাই সেই পৰিস্থিতিটোৰ কথা বুজাইছো এটা জটিল পৰিস্থিতি হেতুৰ বিষয় বুজাইছো সো an imbroglio is a noun ঠিক আছে এটো এটা নাউন শব্দ হয় কি হোক নাম দিয়া হয় imbroglio বুলি এটা জটিল পৰিস্থিতিক imbroglio বুলি নামকৰণ কৰি দিয়া হয় সো obviously out of all of these words কোনটো বেস্ট হ'ব কমপ্লিকেশন হয় মানে আমি বুজাও যে কিবা এটা ভেজাল হল কিবা এটা লেথা লাগিল কিবা এটা পৰিস্থিতিটো জটিল হৈ পৰিলে কমপ্লিকেটেড ওয়ার্ডটো প্ৰাইছে কমপ্লিকেট কৰা বস্তু এটা ঠিক আছে সো বি would be the best answer there next one impudent বুলি ক'লে what would be our best কি লাগে সমাৰ্থক শব্দ ঠিক আছে synonym সমাৰ্থক শব্দ impudent বুলি ক'লে out of these four options what would be the right word cautious haphazard gleeful আৰু insolent এইকেইটা আমাৰ বিকল্প সো impudent শব্দটোৰ সমাৰ্থক শব্দ কি হ'ব ইয়াতে বতাও
cautious, haphazard, gleeful, insolent. এইকেইটাৰ ভিতৰত সঠিক সমাৰ্থক শব্দটো কি হ'ব? Impudent বুলি যেতিয়া কওঁ আমি এনেকুৱা মানুহজনক বুজাও যোন খুব অভদ্ৰ ঠিক আছে impudent বুলি ক'লে we are talking about someone who is very rude, someone who is very ill mannered ঠিক আছে manners নাই যাৰ অভদ্ৰ মানুহ এজন অশ্লীল অভদ্ৰ মানুহ এজনক আমি impudent বুলি ক'ব পাৰো so another word would be insolent এইটো এটা এনেকুৱা শব্দ যোনটো ইয়াৰ লগত ডাইৰেক্টলি synonymous হয় insolent বুলি ক'ব পাৰি and obviously তাৰ মানে এইকেইটা wordsও synonymous ঠিক আছে rude ill mannered insolent এই গোটেইবোৰ impudent এই গোটেইবোৰ synonymous নিজৰ মাজত এইকেইটাৰ meaning একেই তাৰ মানে ঠিক আছে you can use one in replacement of the other ঠিক আছে next 10 নম্বৰ প্ৰশ্নলৈকে আহিছো synonym for the word rudimentary বুলি ক'লে আমাৰ সমাৰ্থক শব্দটো কি হ'ব crass gracious deliberate আৰু primitive crass gracious deliberate আৰু primitive এইকেইটা বিকল্পৰ ভিতৰত আমাৰ সমাৰ্থক শব্দটো কি হ'ব rudimentary শব্দটো কি মিনিংটো কি Yes? D. Primitive. Right answer. ঠিক আছে rudimentary বুলি ক'লে primitive বুলিয়ে ক'ব পাৰো কাৰণ rudimentary meaningটো হৈছে খুব বেসিক বস্তু এটা something which is not at all evolved yet যোনটো বস্তু এতিয়ালৈকে বেছি একো evolution হোৱা নাই যোনটো বস্তু বেছি একো complex হৈ যোৱা নাই এতিয়ালৈকে একদম simplest formত আছে base form basic word টো আমি কাৰণে ইউজ কৰিব পাৰো right clear so primitive বুলি ক'ব পাৰি কাৰণ primitive বস্তু এটা কি পৌৰাণিক বস্তু এটা যোনটো এতিয়ালৈকে তাৰ মানে খুব এটা বেছি তাৰ ওপৰত একো ধৰণৰ ইভলিউশন হোৱা নাই হি কোনো ধৰণৰ গ্ৰোথ প্যাটাৰ্ন এটা লোৱা নাই এতিয়ালৈকে হি এটা তাৰ একদম বেসিক ফৰ্মতে ৰৈ গৈছে so that would be the right answer ঠিক আছে Next, let's take a look at this question. I used a pair of black trousers for a week. Etu amak sentence dia hoise. Eta amak etu khudise je ei bakyotut kuntu onkhot bhul humai ase. I used a pair of black trousers for a week. Gutei bakyotut kot error ase hetu khudise. What would be the right answer? Batao. I used a pair of black trousers for a week. Eneto sentence to ami pura meaning to buji paisu e no meaning ot to eku problem nai so can we say that there is an error jodi teneko eku error na option D of 2 ase amar that no error buli yes Aryan ki answer to hobo wore right I used nohoy we should write I wore ঠিক আছে I wore a pair of black trousers ঠিক আছে কাৰণ সক আপুনি কাপোৰ এজোৰ ইউজ কৰাতকে বেছি কাপোৰজোৰ পিন্ধাৰ কথা ক'ব খুজে ৰাইট বাক্যটো তো ইয়াতে এটো ক'ব খুজা নাই যে মই কাপোৰজোৰ ইউজ কৰিলো ঠিক আছে আমি কলোকুৱেলি ঠিক আছে কলোকুৱেলি ইন্ডিয়াত এতিয়া অসমতে হক বেলেগ ষ্টেটতে হক কতে বহুত ইজিলি কৈ দিয়ে মানুহে ইউজ শব্দটো ইংৰাজী এটা শব্দ মাজত ইউজ শব্দটো ইউজ কৰি সেন্টেন্সটো কৈ দিয়ে মই কাপোৰজোৰ এসপ্তাহৰ কাৰণে ইউজ কৰি আছো ঠিক আছে মই চুলাটো 3 দিন ধৰি ইউজ কৰি আছো হেনেকে কয় আমি ঠিক আছে হেনেকে কয় কিন্তু আমি কলোকুৱেলি হে তেনেকে কয় colloquially মানে কি locally আমি তেনেকে কৈ দিও কিন্তু actually ইংৰাজী যদি স্পষ্টকৈ আপুনি ক'ব খুইছে কথাকাৰ আপুনি তেতিয়া এইটো word use কৰি ক'ব নোৱাৰে যে I used this shirt for 3 days no you will have to say I wore this shirt for 3 days মই চুলাটো পিন্ধিছো বুজি পাইছে মই চুলাটো ইউজ কৰা বুলি নকওঁ ক্লিয়াৰ সো এই এৰৰ্স বিলাক আমাৰ স্পোকেন ইংলিশত ভুল হৈ থকা কাৰণে মৌখিকভাৱে আমি ভুল কৈ ব্যৱহাৰ কৰো বা আমি ভঙা চিঙা কৈ শব্দবোৰ ব্যৱহাৰ কৰো কাৰণে এনেকুৱা হয় ঠিক আছে সো this error shouldn't happen we should say যে I wore pair of black trousers so answer to A hobo error humaise part 8 ठीक है next one any financing that's secured by collateral mane ki ta mane collateral mane ki hobo collateral mane hobo apuni kiba eta loan loise loan tur binimoyot kiba eta apuni bondhogot thoi dise hetu collateral buli koy bondhogot thwa
ঠিক আছে so any financing that's secured by collateral steel mills textile factories power plants roads or land is in dash in India is in কি বুলি লিখো is in corporal persecute hoard ne trouble কোনটো word correct হ'ব ইয়াতে কোনটো word correctly লিখিব পৰা যাব ইয়াতে কক any financing that's secured by collateral steel mills textile factories power plants roads or land is dash in India is in dash in India in word to ase hetu miss nokoribo is in ki is in corporal persecute hoard trouble so kiba eta poristhitiৰ কথা কব হৈছে ন is in তাৰ পিছত in what in some kind of situation টোৰ নামাকৰণ কৰিব লাগিব so obviously আমাক কি লাগে part of speech noun লাগে আমাক so যদি অপচনত noun শব্দ নাই সেই noun শব্দ নোহোৱা শব্দবোৰ যোনবোৰ noun words নহয় হেবোৰ এলিমিনেট কৰক noun words নোহোৱা অপচনছ বিলাক এলিমিনেট কৰি দিব পাৰে তাৰ মানে আপোনালোকে হেতু কৰিলে আনসাৰটো ওলাই যাব চাই লওক any financing that's secured by collateral is in sentence to likha structure to mon korise no dash di pela likhise ta mane asole sentence to main apuni major part to ei pohilo eneke pohi pare any financing that's secured by collateral is in dash in India ekhini sentence to major ekhini jekhini likhile dash di pela ekhini ta mane examples diluar dore koise je any financing that's secured by collateral keneko bostu collateral secured by finance hoise steel mills bur textile factories power plants ebur eneko likhise tar piso likhise is in dash in India thik ase is in trouble likhibo lagibo trouble ot ase hoard nohoy hoard keneke hobo HORDE hoard is a verb mo take to kolu junbur shobdo nouns nohoy ebur element krok persecute koratu eta kriya shobdo hoy corporal বুলি কলে আপুনি এটুক adjective হিচাপে ইউজ কৰিব পাৰে সো এগিটা nouns নহয় trouble to হে এটা noun হয় পৰিস্থিতি মই কলো না পৰিস্থিতিৰ বিৱৰণ দিব ট্ৰাই কৰি আছো কেনেকুৱা পৰিস্থিতিত আছে বস্তুটো is in a situation or is in a state of trouble বুলি ক'ব লাগিব trouble to হে noun হয় trouble মানে কি বিপদত আছে বস্তুটো বৰ্তমান বিপদক আমি trouble বুলি কওঁ নামাকৰণ কৰো ইংৰাজী সো আপুনি ক'ব লাগিব যে বিপদত আছে এতিয়া বৰ্তমান হে হেনেকুৱা ধৰণৰ assets বোৰ যোনবোৰ collateral দি পেলে ফাইনান্স কৰা হৈছে বুজি পাইছে সো we need a noun word here এই part of speech কোনটো ইউজ কৰিব লাগিব হেতু আইডেন্টিফাই কৰিব পাৰি আমি যদি নিজৰ vocabulary আইডিয়া খিনি লগাও যে এইটো word কোনটো vocabulary পাৰ্টত আহে বা কোনটো part of speech আহে হেতু vocabulary টো আপোনাৰ strong হলে আহি যাব অটোমেটিকলি যে আপুনি word টো পঢ়ি কব পাৰিব যে এটো কোনটো part of speech ৰ word হয় হেখিনি আপুনি কম্বাইন কৰি দিলে part of speech ৰ knowledge টো এটা মানে বেসিক্যালি vocabulary perspective ৰ পৰা যদি এপ্লাই কৰে এই words বোৰ এনেকুৱা questions বোৰ সদায় সলভ কৰিব পাৰিব ঠিক আছে সো অলপমান হে কাৰণে vocabulary টো strong কৰিব লাগিব নিজৰ এবোৰৰ কাৰণে যাতে আপোনাক যদি মই এতিয়া মই কৈ দিলো আপোনাক চাওক মই কৈ দিয়াৰ পিছত কিছুমানে ভুল কৰি কৈ আছে মই কলো যে আমাক নাউন শব্দ এটা লাগে বাকিবোৰ ওয়াৰ্ডস এলিমিনেট কৰক আপোনালোকে তথাপি হোৰ্ড বুলি কৈছে তাৰ মানে কি আপোনালোকে নাজানে যে হোৰ্ডটো এটা নাউন হয় নে ভাৰ্ব হয় নে এডজেক্টিভ হয় এই স্ট্ৰেংথটো কিন্তু আনিব লাগিব বুজি পাইছে হোম অফ হৰ্স ইজ কল্ড আচ্ছা ঘোড়াৰ ঘৰক কি বুলি কোৱা হয় ষ্টেবল ষ্টাই শেড কেনেল এটাটো জানিব লাগে Animal groups or questions they hude generally students kintu animal homes or ketiaba ekdom rarely eta oda question ahi jay korai thoi disu etu karone পঢ়াই দিছো এনেকুৱা এটা কোৱেশ্চন যাতে আপোনালোকে বুজি পায় যে হোমস কেটা সাইট হতো দৰকাৰী কাৰণ আপোনালোকৰ হোমখত অকল এটা নহয় বৰ্তমান তিনটা এক্সাম আছে DME APDCL Assam Police so এটা এক্সামৰ ভিতৰত যিকোনো এটাত আহি যাব পাৰে এটা এটা কোৱেশ্চন ৰিগাৰ্ডিং হোমস অফ এনিমেলস We call it a stable, obviously. Stable of horse বুলি কয় ন stable of horses. ঠিক আছে stye to pigor ক্ষেত্ৰত কয় ঠিক আছে shed to cow ক্ষেত্ৰত কয় cow shed kennel to কুকুৰৰ ক্ষেত্ৰত কয় dog kennel ঠিক আছে কুকুৰ ক'ত থাকে kennelত থাকে গৰু ক'ত থাকে shedত থাকে cow shed বুলি কয় pig ক'ত থাকে stye থাকে pig stye ঠিক আছে horses stay in stables ঠিক আছে home of ant is called home of ant ant to দেখা পাই থাকে অতত ঘৰতে হক দোকানতে হক ants দেখা পাবই এন্টাৰ্কটিকাৰ বাহিৰে সবতে ants থাকে বুলি কয় আসৰিত কথা হেতু তাৰ নামটোৱে এন্টাৰ্কটিকা কিন্তু তাতে আকৌ ant নাই বুলে ঠিক আছে সো funny enough আসৰিত home of ant কি কোৱা হ'ব we call it a hill ant hill বুলি কয় ঠিক আছে we call it an ant hill ঠিক আছে ক্লিয়াৰ এগিটাটো গম পালে
ঠিক আছে পেনত কি থাকে কবচোন এটো কোৱেশ্চনৰ আনসাৰ দিব পেন কোনটো এনিমেল বা বাৰ্ড পেনত থাকে কব শেডটো তো কলো হাইভটো তো জানে হাইভ বি হাইভ এটো তো পঢ়াইছো পেনটো পঢ়াইছো আগতে কব কোনটো এনিমেল পেনত থাকে লেট মি নো ইন দা কমেন্টস হোম অফ পিগ ইজ কল্ড কংকনা বহুদিন পিছত গুড ইভিনিং অৱস্থাটো দেখা পাইছে হোলিৰ পিছত হোম অফ পিগ ইজ কল্ড হাউস হোল্ড দেন ষ্টাই খবৰ হেতুৱে হোলি খবৰ একদম হোলি হৈ আছে হোম অফ পিগ ইজ কল্ড হাউস হোল্ড দেন ষ্টাই এইমাত্ৰ আনসাৰটো কৈ দিছিলো এটা বেলেগ এটা কোৱেশ্চন সলভ কৰি থাকোতে সো ইউ নো দিস বাই নাও ইটস কল্ড দ্য পিগ ষ্টাই ঠিক আছে উই কল ইট আ ষ্টাই ক্লিয়াৰ ঠিক আছে ডিপ কি নাজানো অলপ আগতে কৈ দিছো এইটো আনসাৰটো ইয়াৰ 13 নম্বৰ কোৱেশ্চনটো সলভ কৰি থাকোতে লিখি দিয়া নাছিলো হাউ ক্যান ইউ সে নাজানো এইটো ষ্টাই পিগ ৰাইট ফোকাস কৰিব ক্লাছত ইফাল distract হৈ না যাব next dealing with injuries and diseases of the bones or muscles dealing with injuries and diseases of the bones or muscles orthopedics orthodox phonology আৰু etymology কোনটো etymology বুলি কয় আসলতে pronunciation etymology কোৱাটোৱে বেষ্ট so হাড় বা মাংসপেশীৰ বিষ বা বেমাৰ আজাৰ বা যিকোনো ধৰণৰ আঘাত প্ৰাপ্ত যদি হৈছে হাড় বা মাংসপেশীত হেতু কোনটো ফিল্ডত ষ্টাডিটো কৰা হয় অৰ্থোপেডিক্সত অৰ্থোডক্সত ফোনোলজিত নে এটিমোলজিত बताओ क्या होगा आंसर yes orthopedics would be the right answer no orthopedics e kom orthodox noko orthodox to eta adjective hoy ha orthopedics to eta noun hoy amake eta noun lage ঠিক আছে নামাকৰণ কৰা শব্দ এটা লাগে আমাক ফোনোলজি এটিমোলজি এইবিলাক নাউন্স হয় ঠিক আছে অৰ্থোডক্স টু হৈছে এটা এডজেক্টিভ যোনটোৱে বুজায় পুৰণি বিধৰ ঠিক আছে পুৰণি বিধৰ যোনটো মেবি এতিয়া আউটডেট হৈ গৈছে লাহে লাহে ঠিক আছে অৰ্থোডক্স প্ৰিন্সিপলস আমাৰ সোসাইটিতে চাওক সমাজতে চাওক কিমান ধৰণৰ চেঞ্জেস আহিছে আজিৰ দিনত বহুতো এনেকুৱা আপুনি সোশ্যাল ষ্ট্ৰাকচাৰত কিছুমান মানুহৰ বিহেভিয়াৰছ দেখা পাব যোনবোৰ আগৰ দিনৰ মানুহে কিন্তু একদম হেবুৰক স্বীকৃতি নিদিলে হেতেন ঠিক আছে হেবিলাক মানুহৰ চিন্তা ধাৰণাখিনিক আমি কি কওঁ তেতিয়া অৰ্থোডক্স বুলি কৈছো অৰ্থোডক্স মাইন্ডসেট তাৰ মানে তেওঁলোকে এতিয়াও হে পুৰণি টাইমৰ মাইন্ডসেটটোত আছে যোনটো এতিয়া বৰ্তমান লাহে লাহে সাকে ফেজ আউট হৈ গৈছে বা আউটডেট হৈ গৈছে সময় সলনি হ'ল পুৰণি বস্তুখিনি আমি অৰ্থোডক্স বুলি কওঁ তেনেকুৱা সিচুৱেচনত হেতেনকুৱা ট্ৰেডিশনস প্ৰিন্সিপলস পুৰক সো অৰ্থোডক্সটো এটা বিশেষণীয় শব্দ হয় আমাক লাগে নামটো যে হাড় মাংসপেশীৰ বিষ বা হাড় মাংসপেশীৰ আঘাত প্ৰাপ্ত হোৱা যদি হৈছে কোনবা তেওঁক জুনে হেৰি কৰিব ট্ৰিটমেন্ট কৰিব তেখেতক আমি কি বুলি কওঁ বা হেলথ ফিল্ড অফ ষ্টাডিটো কি বুলি কয় হেতুক অৰ্থোপেডিক্স বুলি কয় ঠিক আছে অৰ্থোডক্স নহয় ক্লিয়াৰ আৰু ফোনোলজি এটিমোলজি এটা সাউন্ডৰ লগত আহি যায় ফোনোলজিক্যালি এটা এটিমোলজি ওয়াৰ্ডছৰ অৰিজিনৰ লগত আহি যায় হেকিটা ওয়াৰ্ডছ আমি আগতেও পাইছো A group of people assembled for religious worship. এছাম মানুহ জুনে প্ৰাৰ্থনা কৰিবলৈ গোট হৈছে assemble কৰিছে for religious worship ঠিক আছে ভক্তিপ্ৰাণ ৰাইজ তেওঁলোকক কি বুলি কম congregation throng collection mob see these are group names one word substitution question হয়তো তাৰ মানে আপোনাক এটা শব্দত প্ৰকাশ কৰিব দিছে এই গুটে কথাখাৰ এটা শব্দত যদি এই গুটে কথাখাৰ আমি sum up কৰিবলৈ যাও yes it is a collection of people group যেহেতুকে it is a collection of people কিন্তু তাতে এটা বেলেগ স্পেসিফিক নাম দিয়া হৈছে হেতু বস্তুক যদি ধাৰ্মিক কাৰণত যদি কোনবা গুট খাইছে হে মানুহকেজনৰ দলটোক এটা নাম দিয়া হয় হেতু কোৱা হৈছে congregation ठीक है it's called the congregation ठीक है understood clear study of human development उसको क्या बोले philology theology acoustics anthropology study of human development Human development to anthropology under the head. আমি আগতে পাইছো এই word if you remember, right?
ক্লাছেছবোৰ যদি চাইছে এই ৱৰ্ডটো আগতে ডিসকাস কৰিছো এন্থ্ৰোপলজি ৱৰ্ডটো আৰু হেতু আপোনালোকে এই আনসাৰটোত লিংক কৰিব পাৰিব লাগে যে এন্থ্ৰোপলজি ৱৰ্ডটো আগতে পঢ়িছো এটুকেটো কোৱা হয় এন্থ্ৰোপলজি বুলি নহয় জানো কাৰণ আমি সমাজখন হিউম্যান সোসাইটি কেনেকৈ আহিছে কি ট্ৰাইবছৰ পৰা মানুহ আহিছে কেনেকুৱা সিচুৱেচনৰ মাজেৰে মানুহ ইভলভ হৈ পেলাই আজিৰ দিনৰ মানুহ যেটো আমি সোসাইটি দেখা পাইছো হেনেকে যেনেকে দেখা পাই আছো কোৰ পৰা ইভলভ হৈ আহিলে এন্থ্ৰোপলজি আন্ডাৰ ষ্টাডি কৰে বিভিন্ন ধৰণৰ প্ৰাচীন টাইমৰ পৌৰাণিক টাইমৰ মানুহৰ সমাজ সোসাইটি সিভিলাইজেশন সেবোৰ ষ্টাডি কৰা হয় হেতু গুটেইটো তাৰমানে আমি হিউম্যানছৰ এটা চাৰ্ট এখন পাই যাও বা এটা ষ্টৰী টাইপ কি আমি গুটেই বস্তুটো পাই যাও কোৰ পৰা অৰিজিন হৈ কেনেকৈ ডেভেলপ হৈ আজিৰ দিনৰ আজি হিউম্যান সিভিলাইজেশন আমি দেখা পাইছো সো ইট ইজ দ্য ষ্টাডি অফ হিউম্যান ডেভেলপমেন্ট কেনেকৈ ডেভেলপ হৈ আহিছে মানুহ জাতিটো এন্থ্ৰোপলজি আন্ডাৰত আহে হেতু ক্লিয়াৰ ডি উড বি দ্য বেষ্ট আনসাৰ হিয়াৰ 19 টু চাওক এটো এৰেঞ্জ কৰিবলৈ দিছে সেন্টেন্সেস কেটা ইয়াতে মই জাস্ট এটা বস্তু কৈ দিছো যে নম্বৰ 1 আৰু নম্বৰ 6 ফাৰ্স্ট এন্ড লাষ্ট সেন্টেন্সেস কেটা আপোনালোকক ইয়াতে দি থোৱা আছে হোৱাট ইজ দ্য ফাৰ্স্ট সেন্টেন্স এন্ড হোৱাট ইজ দ্য লাষ্ট সেন্টেন্স আপোনাক জাস্ট PQRS মাজৰ সেন্টেন্সেস কেটা আপোনাক ৰিএৰেঞ্জ কৰিবলৈ কৈছে সো এনেকুৱা কোৱেশ্চনত আপোনাৰ কামটো কি ইউ হেভ টু ফিগাৰ আউট দ্য কাৰেক্ট arrangement of these sentences ঠিক আছে 1 and 6 has been given to you you need to figure out PQRS or correct sequence to so बताओ क्या होगा रीअरेंज কৰিলে কি হ'ব কারেক্ট আনসারটো 1 or 6 লৈকে আপোনাক দিয়াটো আছে কিন্তু 1 or 6 কারেক্ট পজিশন আছে you just need to fix PQRS তাৰ মানে আপুনি PQRS সেন্টেন্সেস কেটা এৰেঞ্জমেন্টটো চাওক হেখিনি হে উলিয়াব লাগে ফাৰ্স্ট আৰু 6 সেন্টেন্সটো হেল্প পে ল'ব পাৰিব আসলতে যে ওপেনিংটো গম পাইছো তাৰ পিছত কি লিখিব পাৰি আৰু লাষ্ট সেন্টেন্সটো লিখা আছে তাৰ আগত কি লিখিব পাৰি mandatory pair use কৰো है ना बेस्ट ऑप्शन की mandatory pair use करूं mandatory pair use কৰিলে আমি কৈ দিব পাৰিম যে এটো সেন্টেন্সৰ পিছত এটো আহিবই লাগে তেনেকৈ যদি কিবা mandatory pair কোনবাটো অপচনত নাই হেকিটা এলিমিনেট কৰি দিম আৰু যত আছে হেতু আনসাৰ হ'ব হে কি নাই that is the best way to solve this so you know the process মো ক্লাसेस কৰি আছে যদি এটা লাগে এই প্ৰসেসটো ভালদৰে জানে আপুনি you just need to apply it now इसको बस अप्लाई करना है तो देख लो एंथेरो নহয় দে এন্থ্ৰো ANTHRO এন্থ্ৰো নাজানো কিয় হোলি বেছিকে খেললে নেকি সবে হোলি কি অলপ বেছিহে খেললে নেকি সবে আনসারবোৰ নাজানো কি ব্ৰেইন ব্লক কাম নকৰা হৈ গল নেকি আনসার নাজানো বলে কি ডি QSRP F কোড দেখা পালে ইয়াতে কোড F আছে ইয়াতে EA নাই F কোড পৰা দেখা পালে D আছে কি হোলিত কিবা খাইছিলে নেকি মানুহবোৰে হা কি হৈছে একদম কিয়া বেলেগে জনত শুন আজি মই ক্লাসটো কৰাই এনেকা লাগিছে ষ্টুডেন্ট বিলাক কিয়া বেলেগে জনত আছে এটা ৰবিবাৰ কি ক্লাস নললো ষ্টুডেন্ট বিলাকৰ জনেই বেলেগ চাওক ইয়াতে কি লিখিম ইয়াতে লাষ্টৰ সেন্টেন্সটো চাওক the greater the earth's force of attraction on it বুলি কি হক কলে হেতু চাই লওক it কি হক কৈ আছে ৰাইট it has been ইয়াতে it কৈছে it has been investigated কি ইনভেস্টিগেট কৰিছে ঠিক আছে নরমালি it is very small what is very small কি হক কথা পাতি আছে ঠিক আছে সো এনেকে আপুনি প্রোনাউন্স কেটাটো ক্যাচ কৰক প্ৰথম প্রোনাউন্স কি দিয়া আছে है ना surface of the earth ইয়াতে কৈছে ঠিক আছে দেন ইয়াতে আৰ্থৰ কথা কৈছে সো আৰ্থৰ কথা যত কৈছে হেখিনি ডিটেক্ট কৰক ৰাইট কাৰণ হেখিনিৰ মাজত এটা লিংক থাকিব ন কথাখিনি ইয়াতে আৰ্থ কৈছে নাও সি নরমালি ইট ইজ ভেৰি স্মল বুলি যে কৈছে এটো কিহৰ কথা কৈছে আৰু ইট হ্যাজ বিন ইনভেস্টিগেটেড কিহৰ কথা কৈছে এটোৰেটো কথা কৈছে আ ফোর্স এই ফোর্সটো কথা পাতি আছে সো 1 ৰ উছৰে পাজৰে P আৰু Q আহিব লাগিব P আৰু Q এনেকে ইমান লাষ্টত গুছি যাব নোৱাৰে মন কৰিছে নে বুজি পাইছে ইট হ্যাজ বিন ইনভেস্টিগেটেড কি ইনভেস্টিগেট কৰিছে ফোর্সটো ইনভেস্টিগেট কৰিছে এটোৰ কথা কৈ উঠিয়ে আমি ইট বুলি ইয়াক ৰেফাৰ কৰিব লাগিব আমি এটোৰ কথা কৈ বহুত কিবা কিবি ইফাল বেলেগ কথা কৈ উঠি তাৰ পিছত আকৌ শেখৰ পিনে ইট বুলি কব আহি গৈ লাভ নাই এই বস্তুটো ইট বুলি ৰেফাৰ কৰিব গৈ লাভ নাই সো লাষ্টৰ পিনে নিলিখিওৱে Q আৰু P সেন্টেন্সেস কেটা এইটা অপশনস কাটি দিয়ক যেকিটা কৈছে P আৰু Q একদম লাষ্টত লিখিব লাগে বুলি ৰাইট P আৰু Q স্টাৰ্টিংৰ পিনে আহিব লাগে এটা কথাটো হল 1 ৰ পিছত P লেকে গলে বেটাৰ নে Q লেকে গলে বেটাৰ হেতু চাই ল ঠিক আছে আৰু এটা বস্তু চাই ল this gravitational force বুলি কৈছে সেন্টেন্স S2 হা this gravitational force
mass of the bodies ইয়াতে মাছৰ কথা পাতি আছে চাওক mass of the bodies ৰ কথা ইয়াতে পাতি আছে and the last sentence is the greater the mass এই mass শব্দটো ইয়াতে দেখিছো আৰু ইয়াতে দেখিছো so sentence s টোৱে মাছৰ কথা পাতি আছে mass of bodies আৰু sentence 6 টোৱে mass of bodies ৰ কথাই কন্টিনিউ কৰি কৈ গৈ আছে so এইকেইটা ওচৰে পাজৰে থাকিব লাগে মই s টোক যদি বহুত আগত লিখি দিও তেনেহলে মই 6 টো কোৱালৈকে মাজতকে বেলেগ বেলেগ কথা আহি নগল জানো আকৌ মই কি জাম্প মাৰিম নেকি মাছৰ কথা ইয়াত কম mass of bodies ৰ কথা দেন কি বেলেগ টপিকলৈ গৈ আকৌ মাছৰ কথা পিছতকে কবলৈ আহিম হেতু কৰাত কৈ যি কব আছে কৈ তাৰ পিছত একেলেঠাই masses of bodies ৰ কথাখিনি পাতু ন সো s টো মই যিমান পৰ লাষ্টৰ পিনে লেখাটো বেটাৰ হয়নে নহয় p টো তাৰ মানে ষ্টাৰ্টিংৰ পিনে লিখি s টো লাষ্টৰ পিনে লিখিলে মোৰ বেষ্ট আনসাৰটো ওলাব লাগে হেখিনি দিতে কইলে আপোনাৰ এক্সামৰ আনসাৰটো ওলাই যায় এইখিনি বস্তু যদি মাত্ৰ চাই লয় আনসাৰটো ওলাই যায় আপুনি একো এৰেঞ্জমেন্ট কৰিব নালাগে একো বেলেগ চাব নালাগে ওয়াৰ্ডস কেটা জাস্ট হিন্টস কেটা ক্যাচ কৰক ন it বুলি কি হক ৰেফাৰ কৰিলে mass of bodies ৰ কথা ইয়াত কৈছে mass of bodies ৰ কথা ইয়াত কৈ দিছো বেলেগ কতো নাই সো তাৰ মানে এইগিটা ওচৰে পাজৰে লিখাটো বেটাৰ হ'ব সিম্পল ক্লুজ কেটা ক্যাচ কৰক ন ম্যান্ডেটৰি পেয়াৰ্স কেটা ক্যাচ কৰি উলিয়াওক PRQS হিচাপে পঢ়ি চাওচোন এবাৰ যদি নহয় তেনেহলে আকৌ চাম বেলেগ কিবা অপচন হয় নেকি PRQS হিচাপে যদি পঢ়ি চাও A force exists between everybody in the universe. Normally it is very small, but when one of the bodies is a planet like Earth, the force is considerable. Right? Everything on or near the surface of the Earth is attracted by the mass of the Earth. It has been investigated by many scientists like Galileo and Newton. This gravitational force depends on the mass of the bodies involved. The greater the mass, the greater is the Earth's force of attraction on it. ঠিকই আছে কিন্তু মোৰ অলপমান এটা ইয়াতে ডাউট লাগি আছে যে আমাৰ আগৰ অপচন যোনটো আমাৰ ৰৈ গৈছিল এই ডি অপচনটো এইটো মতে এবাৰ পঢ়িছোটো বেটাৰ হ'ব কিয় এটু সেন্সত চাও কাৰণ yes no doubt ইয়াতে মাছৰ কথাটো কৈছে we have the topic of mass here কিন্তু এটা কথা এটু আছে this gravitational force বুলি কৈ দিলে ন ইয়াতে this gravitational force so a gravitational force to kotha to kobole jaute ako it has been investigated বুলি যে কৈছিলে right it বুলি কৈ পেলাই যোনটো gravitational force ৰ কথা কলো তাৰ পিছত যদি এটো কৈ দিব পাৰা যায় তেতিয়া আমাৰ কিবা এটা বেটাৰ ফৰ্মুলা নেকি PRQS ত কৈ হে বস্তুটো চাও Q আৰু S ঠিক আছে it has been investigated this gravitational force ইয়াক কি হক ইনভেস্টিগেট কৰিছে এই gravitational force টোক হেতু সেন্সত যদি হেতু লজিকত যদি চাও তেতিয়া এটা বেটাৰ সেন্টেন্স ওলাব পাৰো নেকি হেতু চাও যদি এটুত কিও বেটাৰ সেন্টেন্স ওলাই যায় এটুত তেতিয়া এটু আনসাৰ হৈ যোৱা চান্স আছে হে কাৰণে এবাৰ এটু চাই লো A force exists between everybody in the universe তাৰ পিছত কি it has been investigated by many scientists like Galileo and Newton this gravitational force depends on the mass of the bodies involved তাৰ পিছত normally it is very small but when one of the bodies yes এটুত আৰু এটা ভাল ৰিজন এটু কাৰণে কাৰণ mass of the bodies involved কথা কলে ন কি কি bodies involved আছে হেতুৰ ওপৰত ৰিলেটেড তাৰ পিছত এটু ক'ব পাৰো যে জেনাৰেলি এটু ফোর্স বহুত কম হয় কিন্তু যদি এই যে বডিজ কেটা ইনভলভ থাকে তাৰ ভিতৰত এটা যদি প্ল্যানেট এটা হৈ যায় আৰ্থৰ দৰে তেতিয়া বহুত ডাঙৰ ফোর্স এটা বনি যায় এটু কথা কলে আই থিংক S আৰু P the best structure S আৰু 6 ওয়াট কেও S আৰু P টু বেস্ট হ'ব কিয় জানে নে কাৰণ অকল মাছটোৰ কথা কোৱাতকে এই সেন্টেন্সটো আৰু এটা ডাঙৰ কাম কৰিছে হেতু হৈছে ইট ইজ ইন্ট্ৰোডিউসিং দ্য কনসেপ্ট অফ the bodies involved during the force of gravity আৰু তাৰ পিছত আমি বডিজ কেটা ইন্ট্ৰোডিউস কৰিব পাৰো নেক্সট লাইনটোত but when one of the bodies is a planet এনেকৈ so S ৰ পৰা 6 ওয়াটকে S ৰ পৰা P অহাটো বেস্ট হ'ব আৰু হেতু বস্তু কিন্তু ইয়াতে অকল এটুতহে আছে SP এই অপশনটোতহে আছে so yes হেতু সেন্সত মই ক'ব পাৰো যে নালাগে এ নহয় D would be our best answer ঠিক আছে QSPR so হেতু সেন্সত যদি পঢ়ি চাও এবাৰ চাওক আপুনি PRQS ৰ কিটা বেটাৰ স্টেটমেন্ট পাই যাব তেতিয়া A force exists between everybody in the universe It has been investigated by many scientists like Galileo and Newton. Normally it is very small, but when one of the bodies is a planet like Earth, the force is considerable. Everything on or near the surface of the Earth is attracted by the mass of the Earth. ठीक है? Sorry, QSPR पढ़ी आছিলো ने? ठीक है, so the greater the mass, the greater is the Earth's force of attraction on it. Clear? ठीक है? D is the best answer here. Got it? QSPR বুলি পঢ়িছলে আমাৰ best answer টো ওলাই Question number 20 এটো আপোনালোকক মই আজি নিজে সলভ কৰিবলৈ দি আছো সিম্পল ওয়ার্ড এটা হয় বাট মই অপশনস পাঁচটা দি আছে আপোনালোকক ডেভেলপমেন্ট শব্দটোৰ এটা বিপৰীত শব্দ লাগে হা we need an opposite word antonym মানে বিপৰীতাৰ্থক শব্দ for the word development মানে উন্নতি বা প্ৰগতি বিপৰীত শব্দটো কি হ'ব পাৰে ৰিটাৰ্ডেশন retrogression transgression progress নে impunity এটাটো এলিমিনেট কৰিব পাৰিছে ন progress প্ৰগতিটো তো ইয়াত নহয় সো পাঁচটা অপচনৰ এটাটো অটোমেটিক এলিমিনেট কৰিব পাৰো কাৰণ আমাক সমাৰ্থক শব্দ নালাগে বিপৰীতাৰ্থক শব্দ লাগে হেখিনি কেয়াৰফুল হ'ব যে সিনোনিম বিচাৰোতে এন্টোনিম বিচাৰোতে সিনোনিম আনসাৰ যাতে নিদিয়ে ঠিক আছে তো দিস ইজ দ্য কোৱেশ্চন ফৰ টুডে এইটোৰ আনসাৰটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব what will be the right answer here ঠিক আছে আৰু আপোনালোকে এই বাকি কেইটামান কোৱেশ্চনস আছে টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব যদি টেলিগ্ৰাম গ্ৰুপটো এতিয়ালৈকে জয়েন কৰা হোৱা নাই এইকেইটা কোৱেশ্চনস তাতে আপোনালোকে PDF আকাৰে পাই যাব ফাইলছত you can
download the PDF and you can practice these questions there as well. ঠিক আছে মোৰ টেলিগ্ৰাম গ্ৰুপটোৰ নাম হৈছে ইংলিশ বাই শুভম স্যাৰ এই গ্ৰুপটো আপোনালোকে টেলিগ্ৰামত পাই যাব সাৰ্চ কৰিলে হ'ল ইংলিশ বাই শুভম স্যাৰ বুলি সেই গ্ৰুপটোত আপোনালোকে জয়েন কৰিব পাৰে and you can download the practice sets from there. Y5 7 মোৰ কোড হয় যদি আপোনালোকে কোৰ্সে জয়েন কৰিব পাৰে খুজে আদা 24/7 ৰ এপটোৰ মাধ্যমেৰে এপৰ লিংক ভিডিওটোৰ তলত ডেসক্ৰিপচন বক্সত দিয়া আছে লিংকটো ক্লিক কৰি ডাউনলোড কৰি লৈ ইনষ্টল কৰি লৈ এপটো আপোনালোকে কোৰ্সেছবোৰ জয়েন কৰিব পাৰিব ফৰ অল অফ দা এক্সামস Y5 7 কোৰ্সৰ বাবে কোডটো আৰু কিতাপ মক টেষ্ট ইত্যাদিৰ বাবে আপোনালোকে Y5 77 কোডৰ এন্ডত S alphabetটো এড কৰি দিব Y5 77 S আকাৰ ইউজ কৰিব কোডটো क्योंकि पढ़ेंगे साथ साथ विद शुभम सर्स कोड Y5 77 সন্ধিয়া 5টা বজাত আমাৰ ৰেগুলাৰ ইউজুৱেল ক্লাছ টাইমিংস মানডে টু স্যাটাৰডে সোমবাৰ পৰা শনিবাৰ ক্লাছ টাইমিংস 5 pm সেশন যদি ভাল পাইছে লাইক কৰিব ভিডিওটো কমেন্ট সেকশন জনাব লাষ্ট কোৱেশ্চনটো আনসাৰটো এন্ড ইয়েস সাবস্ক্ৰাইব কৰা যদি চেনেলকে সাবস্ক্ৰাইব কৰি ল'ব পঢ়াৰ বাবে আড্ডা সফলৰ বাবে আড্ডা ইংৰাজীৰ বাবে শুভম স্যাৰ লগ পাম ক্লাছেছত আনটিল নেক্সট টাইম